ইতিমধ্যে আপোনালোকে গম পাইছে যে অসম চৰকাৰে অৰুণোদয় আঁচনি দিয়াৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আমাৰ কেন্দ্ৰীয় নেতৃত্ব আপনার প্রচেষ্টা ইয়ার স্থানীয় জেলামন্ত্রীর লগত আমার আলোচনা হচ্ছে তেখেতসকলে আমার প্রতি গুরুত্ব 5জনকৈ সদস্য নতুন অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আহ্বান জনাইছে। মই প্ৰতিজন গোটৰ তথা আঞ্চলিক সভাপতি সম্পাদক মই অনুৰোধ জনাইছোঁ অহাকালি 11টা বজাত আমাৰ বিলাসীপাৰা জিলামন্ত্ৰীৰ কাৰ্যালয়ত আপোনালোকৰ যিখিনি আজি জমা দিছে যিখিনি দিয়াৰ আপোনালোকক মই অনুৰোধ জনাইছোঁ। কালি 11টা বজাত আমি বিলাসীপাৰা ডিস্ট্ৰিক্ট অফিচত আমি বহিম। তাতে আপোনালোকৰ এই বুথ কমিটিৰ সদস্য আৰু আঞ্চলিক কমিটিৰ সভাপতি সম্পাদকসকলে আপোনালোকৰ নিজ নিজ এলেকাত 5জনকৈ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ নাম লৈ কালি আমাৰ এইখিনি সমাপ্ত কৰিছোঁ বুলি শ্রদ্ধা আগন্তুক নৱবৰ্ষৰ ইংৰাজী নৱবৰ্ষৰ কাৰণে আৰু মাঘ বিহুৰ কাৰণে অসমবাসী ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ পূৰ্বৰ বক্তা ভট্টাচাৰ্য ডাঙৰীয়ে এটা কথা কৈছে যে দলৰ শক্তি বৃদ্ধিৰ এইটো সাংগঠনিক দিশ দৃঢ় কৰাৰ এটা সময় 2024 চনটো। আৰু আপোনালোকে দেখিছে সেইমতে আমি যোৱা লোকসভা নিৰ্বাচনতো আমি বিজয়ী হৈছোঁ বৰপেটা লোকসভা সমষ্টি। স্বাভাৱিকতে দলৰ সভাপতি ডাঙৰীয়ে কৰা মন্তব্যৰ কিছু কাৰ্যত প্ৰতিফলন ঘটিছে আৰু আমি এগৰাকী বিধায়ক এগৰাকী আমি সাংসদ জিকাবৰ কাৰণে সক্ষম হৈছোঁ। আনহাতেদি বঙাইগাঁও বিধানসভা সমষ্টিত যিটো আমাৰ মানে বিধায়ক নতুনকৈ নিৰ্বাচিত অনুষ্ঠিত হৈছিল উপ নিৰ্বাচন, তাতো অসম গণ পৰিষদ দলে বিজয়ী হৈছে। আৰু শেহতীয়াভাৱে সংখ্যালঘু জনসাধাৰণ অসম গণ পৰিষদ দলৰ প্ৰতি এটা আগ্ৰহী মনোভাৱ লৈছে। কাৰণ তেখেতসকলে দেখিছে গোটেই ভাৰতবৰ্ষত যে মুছলমান জনসাধাৰণ ভাৰতবৰ্ষত ক'তো কংগ্ৰেছৰ লগত নাই। যদি আছে তেতিয়াহ'লে পশ্চিমবংগত মমতা বেনাৰ্জীৰ লগত আছে, ইউপিত সমাজবাদীৰ লগত আছে আৰু বিহাৰত লালু যাদৱৰ লগত আছে। ঠিক তেনেদৰে কাশ্মীৰতো আমাৰ নেশ্যনেল কনফাৰেন্সৰ লগত আছে। এনেধৰণে আমি যদি চাওঁ তেতিয়াহ'লে গোটেই ভাৰতত মুছলমান সমাজ কংগ্ৰেছৰ লগত নাই। গতিকে অসমত একমাত্ৰ কংগ্ৰেছৰ লগত থাকি সেই ভুলটো কৰিব বিচৰা নাই। আৰু ৰাইজ নতুনকৈ চিন্তা চৰ্চা কৰি তেখেতসকলে পূৰ্বৰ অভিজ্ঞতা আৰু পূৰ্বৰ অসম গণ পৰিষদ দলৰ যি কাম কাজ চলি গ'ল 1985 চনৰ পৰা দুটা কাৰ্যকাল, সেই কাৰ্যকালৰ অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি সংখ্যালঘু জনসাধাৰণ অসম গণ পৰিষদ দলৰ প্ৰতি আগ্ৰহী হৈছে। আৰু আমি স্পষ্টকৈ কৈছোঁ যে অসম গণ পৰিষদ দলেহে অসমৰ প্ৰতিটো জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিব পাৰিব আৰু প্ৰতিটো জনগোষ্ঠীৰ সমস্যা মানে আমি অনুধাৱন কৰিব পৰা ক্ষমতা একমাত্ৰ অসম গণ পৰিষদ দলটোৰহে আছে। আৰু সেই কথাকে আমি আগত ৰাখি বিশেষকৈ সংখ্যালঘু জনসাধাৰণৰ ওচৰত আমি আগবাঢ়ি যাব বিচাৰিছোঁ। আৰু আমাৰ বিলাসীপাৰা আমাৰ বিধানসভা সমষ্টি কমিটিৰ যিখন কমিটি আমাৰ সকলো স্তৰৰ সাংগঠনিক দিশ যাতে টনকিল কৰি তোলে সেই আহ্বান আমি ৰাখি এই কৰ্মসূচী আজি আমি পালন কৰিছোঁ। ধন্যবাদ। জয় আই। যোৱা 1 জানুৱাৰীত আমাৰ মাননীয় সভাপতি ডাঙৰীয়াই ঘোষণা কৰিছিল যে 2024 ইংৰাজী বৰ্ষটো দলৰ বাবে সাংগঠনিক শক্তি বৃদ্ধিৰ বছৰ। তাৰ পিছত পৰ্যায়ক্ৰমে
আমি দলৰ বিভিন্ন সাংগঠনিক কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু এই মুহূৰ্তত দলে যোৱা 3 অক্টোবৰৰ পৰা ৰাজ্যখনৰ প্ৰতিটো বিধানসভা সমষ্টিতে একোখনকৈ দলীয় ৰাজনৈতিক কৰ্মশালা অনুষ্ঠিত কৰি আৰম্ভ কৰিছোঁ। এই কাৰণেই কৰ্মশালাবিলাক কৰা হৈছে যে আমাৰ দলৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰি তোলা, মিত্ৰ শক্তিত অধিক শক্তি প্ৰদান কৰা আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমি আমাৰ দলৰ যিসকল প্ৰাৰ্থী হ'ব, যিহেতুকে এইবাৰ তৃণমূলৰ নিৰ্বাচনত কোনো দলীয় প্ৰতীকত নিৰ্বাচন নহয়, গতিকে তাৰ বাবে আমাৰ দলৰ কৰ্মীসকলক পুনৰ জগাই তোলা, প্ৰস্তুত কৰা আৰু কি ধৰণে আগবাঢ়িব লাগিব সেই কথা বতৰাখিনি পাতিবৰ কাৰণে আজি বিলাসীপাৰা বিধানসভা সমষ্টি এইটো আমাৰ বাবে এটা দুৰ্গস্বৰূপ অগপৰ, কাৰণ ইয়াৰ পৰা আমি 3বাৰকৈ ৰাইজে অসম গণ পৰিষদ দলৰ বিধায়ক নিৰ্বাচিত কৰি পঠিয়াইছে। ৰাইজৰ বিশ্বাস আছে, আস্থা আছে আৰু সেইটোকে পুনৰবাৰ আমি কৃতজ্ঞতা সহকাৰে ৰাইজক নেতৃত্ব দিয়াৰ প্ৰয়োজন অনুভৱ কৰিয়ে আজিৰ এই কৰ্মশালা অনুষ্ঠিত হৈছে আৰু এই সমষ্টিৰ নেতা প্ৰশান্ত কুমাৰ বৰুৱাৰ প্ৰতি দলৰ প্ৰতিজন কৰ্মীৰ এইটো এটা আহ্বান যে তেখেতে দলটোৰ অভিভাৱক হৈ সাংগঠনিক কথাখিনি আগবঢ়াই নিব লাগে। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1, কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।